নমস্কাৰ BSc ফাৰ্ষ্ট সেমিষ্টাৰ মেথামেটিক্সৰ এটা খুব ইম্পৰ্টেণ্ট টপিকছ তোমালোকে সিলেবাসখন চালে দেখা পাবা যে দ্বিতীয় নম্বৰ টপিকটো হৈছে ডি মভাৰ্ছ থিঅৰেম আৰু এইটো টপিকৰ ওপৰত প্ৰশ্ন সুধি থাকে আজি এই ভিডিঅ'টোত মই তোমালোকক এই টপিকটোৰ বিষয়ে তোমালোকক ক'বলৈ চেষ্টা কৰিম প্ৰথমতে আমি ডি মভাৰ্ছ থিঅৰেমৰ ষ্টেটমেণ্টটো জানিব লাগিব তাৰ কাৰণে আমি ইয়াতে লিখিব লাগিব ষ্টেটমেণ্ট আমি প্ৰথমতে ষ্টেটমেণ্টটো লিখিব লাগিব পৰীক্ষাটো খুব আহাৰ সম্ভাৱনা থাকে ষ্টেটমেণ্টটো ইয়াতে আমি লিখিব লাগিব ষ্টেটমেণ্টটো কেনেদৰে হ'ব যে if n is a if n is n হয় if n is any integer if n is any integer or function if n is any integer or function then কি হ'ব আমি লিখিব লাগিব cos theta plus iota sin theta whole to the power n ইয়াৰ পাৱাৰটো n হ'ব n এটো এনেদৰে লিখিব লাগিব ইয়াতে যেটো n টো ইয়াতে মাল্টিপ্লাই হলে কেনেদৰে কৰিব লাগিব আমি যে cos n theta plus iota sin n theta আমি এনেদৰে লিখিব লাগিব আৰু এটো হৈছে ডি মভাৰ্ছ থিঅৰেমৰ ষ্টেটমেণ্ট এটো কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা ভালদৰে ডি মভাৰ্ছ থিঅৰেমৰ এটো ষ্টেটমেণ্ট ইয়াক আমি প্ৰুফ কৰিব লাগিব আমি তিনিটা পদ্ধতিৰে বা তিনিটা ইয়াৰে আছে প্ৰুফ কৰিবলগীয়া থাকে তিনি ধৰণে এই তিনি ধৰণে আমি এতিয়া বৰ্তমান লিখিব লাগিব ভালদৰে কৰিব লাগিব তোমালোকে ভিডিঅটো চাই থাকা আমি ইয়াত প্ৰুফ কৰিবলৈ চেষ্টা কৰিম কথাখিনি ডি মভাৰ্ছ থিঅৰেমটো আমি প্ৰুফ কৰিবলৈ এতিয়া চেষ্টা কৰিম প্ৰথমতে আমি লিখিব লাগিব কেছ 1 মানে প্ৰথম পদ্ধতিৰে আমি প্ৰুফ কৰিব লাগিব প্ৰথমতে প্ৰুফ বুলি আমি এতিয়া লিখি লওঁ প্ৰুফ এতিয়া প্ৰুফ কৰিবলৈ আমাৰ তিনিটা ধৰণে প্ৰুফ কৰিব লাগে তিনিটা ইয়াৰে কেছ আছে প্ৰথম কেছটো হৈছে যে আমি প্ৰথমতে লিখিব লাগিব when n is equal to 0 যদি n ৰ যদি ভ্যালু হয় হেতু যদি 0 হয় 0 ৰ সমান হয় তেতিয়াহলে আমি কেনেদৰে ইয়াক লিখিব পাৰো তেতিয়াহলে cos theta plus iota sin theta whole to the power n এটা আমি যেটা পাইছো স্টেটমেন্টত ইয়াৰে n ৰ ভ্যালুটো যদি 0 হয় এটা হ'ব ইকুয়াল টু 1 হৈ যাব এটো 1 আমি জানো এটো cos theta plus iota sin theta equal to 1 এটা cos theta যদি মাল্টিপ্লাই হৈ যায় তাহলে 0 হৈ যাব cos 0 plus iota sin 0 এনেদৰে আমি লিখিব লাগিব প্ৰথমতে ইয়াৰ পিছত theta টো মাল্টিপ্লাই তলত 0 টো হাল লগালে theta টো মাল্টিপ্লাই হ'ব গতিকে কি লিখিব লাগিব আমি cos 0 into theta plus iota sin 0 into theta আমি এনেদৰে লিখিব লাগিব এটো হৈছে প্ৰথম নম্বৰ কেছটোৰ proof আমি এনেদৰে লিখিব লাগিব এতিয়া therefore the result is true for n is equal to 0 the result is true for n is equal to 0 আমি বৰ্তমান প্ৰথম ধৰণৰে আমি ডি মভাৰ্ছ থিঅৰেমটো প্ৰুফ কৰিলো কেছ নম্বৰ 1 ৰ আমি ইতিমধ্যে প্ৰুফ কৰিলো এটা আমি দুই নম্বৰ কেছটো চাব লাগিব দুই নম্বৰ কেছটো আমি এনেদৰে লিখিব লাগিব যে when n is a পজিটিভ ইন্টিগ্ৰাল যদি n টো এটা পজিটিভ ইন্টিগ্ৰাল হয় তেতিয়া আমি এটো কেনেদৰে হ'ব এটো আমি লিখিব লাগিব আৰু এনেদৰে আমি ডি মভাৰ্ছ থিঅৰেমটো প্ৰুফ কৰিব পাৰিম ইয়াত হ'ব যে আমি এনেদৰে লিখিলো এতিয়া আমি লিখিব লাগিব যে cos theta when n is a positive integer then cos theta plus iota sin theta
আয়তা সাইন থিটা হোল টু দি পাৱাৰ n ইজ ইকুৱেল টু আমি জানো যে এনেদৰে হ'ল। ইয়াৰ পিছত আমি এতিয়া যদি পজিটিভ ইণ্টিগ্ৰেল হয় তেতিয়া cos থিটা প্লাছ আয়তা সাইন থিটা হোল সাইন থিটা হোল এনেদৰে প্ৰথমতে হ'ব। ইয়াৰ পিছত cos থিটা প্লাছ আয়তা সাইন থিটা আপ টু n টাইম হ'ব। এতিয়া এনেদৰে আমি লিখিব লাগিব যদি পজিটিভ ইণ্টিগ্ৰেল হয় n টাইমছলৈকে আমি লিখিব লাগিব। ইয়াৰ পিছত এতিয়া তোমালোকে চালে দেখাব পায় যে cos থিটা আৰু আয়তা সাইন থিটা আছে, গতিকে ইয়াতে cosটো আমি কমন ল'ব পাৰোঁ বাহিৰত। কমন ল'লে কি হ'ব থিটা প্লাছ দেখাব পায় যে থিটা প্লাছ থিটা আপ টু n টাইমছ আমি এনেদৰে লিখিব পাৰোঁ এইটো n টাইমছ। ইয়াৰ পিছত তোমালোকে ইয়াৰ চালে গম পাবা যে আয়তা সাইন থিটাও দুটা আছে, গতিকে আমি ইয়াতো আয়তা সাইন প্লাছ আয়তা সাইন থিটাটোক বাহিৰলৈ আনি ভিতৰত থিটা প্লাছ থিটা আপ টু n টাইমছলৈকে এনেদৰে লিখিব পাৰোঁ। তোমালোকে চালে দেখা পাবা আয়তা সাইন থিটা আয়তা সাইন থিটা আমি বাহিৰত আনিলোঁ। এতিয়া থিটা প্লাছ থিটা আপ টু n টাইমছ আমি এনেদৰে ইয়াতে লিখিব পাৰোঁ। এনেকৈ তোমালোকে নিশ্চয় কালিখিনি বুজি পাইছা। এতিয়া ইয়াৰে cos n থিটা nটো থিটাৰ লগত মাল্টিপ্লাই হ'ব কছৰ ক্ষেত্ৰত আৰু চাইনৰ ক্ষেত্ৰতো মাল্টিপ্লাই হ'ব, গতিকে cos n থিটা প্লাছ আয়তা সাইন n থিটা এনেদৰে এইটো আমি লিখিব লাগিব। n থিটা সাইন n থিটা এনেদৰে এইটো আমি লিখিব লাগিব। গতিকে দিয়াৰ ফৰ আমি গম পালোঁ যে আমি কেনেদৰে কৰিলোঁ আৰু n টাইমছ এনেদৰে হ'ল। এতিয়া আমি গম পালোঁ যে কেনেদৰে হ'ল এইবিলাক। গতিকে আমি দিয়াৰ ফৰ আমি লিখিব লাগিব দ্য ৰিজাল্ট ইজ ট্ৰু ফৰ পজিটিভ ইণ্টিগ্ৰেল। চ' 2 নম্বৰ থিয়ৰম 2 নম্বৰ কেছটোৰ ক্ষেত্ৰতো প্ৰুফ কৰিলোঁ আমি। প্ৰুফ আমাৰ হৈ গ'ল। এতিয়া কেছ নম্বৰ 2টো তোমালোকে ভালদৰে চাই ল'বা, ভিডিঅ'টো পজ কৰি লিখি ল'বা, গোটেইখিনি ভালদৰে বুজিব চেষ্টা কৰিবা। ইয়াৰ পিছত যিটো কেছ নম্বৰ 3 সেইটোও খুবেই ইম্পৰ্টেণ্ট হয়, সেইটোও জানিব লাগিব। সেইটো তোমালোকক এতিয়া মই দিছোঁ। কেছ নম্বৰ 3 যদি চাওঁ when n is a negative integral, let n is equal to minus m. when n is a negative integral, যদি m টো এটা নেগেটিভ ইণ্টিগ্ৰেল হয় তেতিয়া n is equal to minus m বুলি আমি ধৰিব লাগিব আৰু ইয়াতে m is a positive integral হ'ব। এনেকৈ কি হ'ব cos এতিয়া থিটা আমি প্লাছ লিখিব আয়তা লাগিব সাইন যে থিটা cos থিটা প্লাছ আয়তা সাইন থিটা হোল টু দি পাৱাৰ n ইজ ইকুৱেল টু cos থিটা প্লাছ আয়তা সাইন থিটা হোল টু দি পাৱাৰ মাইনাছ m। ভাল লগালে ইয়াতে n ইজ ইকুৱেল টু এইটো মাইনাছ m প্লাছ আয়তা সাইন লিখিছোঁ। থিটা হোল টু দি ইয়াৰ পাৱাৰ পিছত m আমি 1 বাই ইয়াতে cos থিটা প্লাছ আয়তা সাইন এইটো হ'ব। হোল টু দি ইয়াৰ পাৱাৰ পিছত এইটো m আমি পালোঁ কেনেদৰে এনেদৰে হ'ল লিখিব লাগিব। গম পালা। ইয়াৰ ইয়াৰ পিছত ইয়াতে m টো মাল্টিপ্লাই হৈছে, ইয়াতে তোমালোকে তলত লিখিব আৰু ওপৰত cos m পাৰিছা থিটা নিশ্চয়। মাইনাছ আয়তা সাইন ইয়াৰ থিটা পিছত এতিয়া তলে ওপৰে cos m থিটা মাইনাছ আয়তা সাইন m থিটাটো মাল্টিপ্লাই কৰিব লাগিব। মাল্টিপ্লাই কৰাৰ ফলত এনেদৰে আমি ৰিজাল্টসমূহ পালোঁ। তোমালোকে ভালদৰে চাই যোৱা। এইটো cos স্কুৱেৰ m থিটা প্লাছ সাইন স্কুৱেৰ আৰু m cos থিটা আমি যেনে m পালোঁ। থিটা প্লাছ আয়তা সাইন m থিটা ইনটু আৰু আমি cos m এনেদৰে থিটা পালোঁ মাইনাছ আয়তা cos সাইন m m থিটা থিটা মাল্টিপ্লাই হ'ল m তাৰ থিটা ফলত আয়তা cos সাইন থিটা স্কুৱেৰ m থিটা প্লাছ সাইন স্কুৱেৰ m থিটা। যিহেতুকে এতিয়া তোমালোকে m টো চালে মাইনাছ গম পাবা ল'ব যে পাৰি। ইয়াতে আগতে m পাইছোঁ ইজ ইকুৱেল টু মাইনাছ m আমি লৈছিলোঁ মাইনাছ m, আৰু পিছত m টো আমি পজিটিভ ইণ্টিগ্ৰেল হিচাপে লৈছিলোঁ। ইয়াতে এই মাইনাছ m টো ইয়াতে বহিব ৰিজাল্ট ইজ ট্ৰু আৰু ফৰ নেগেটিভ ইণ্টিগ্ৰেল। মাইনাছ m মাইনাছ 1 কাটা যায় কিনে নেগেটিভ ইণ্টিগ্ৰেল দ্য ৰিজাল্ট ইজ ট্ৰু ফৰ এনি নেগেটিভ খুবেই ইণ্টিগ্ৰেল। ইম্পৰ্টেণ্ট এইবিলাক। তোমালোকে আহিব লগা সময়ত মই এনেধৰণৰ ভিডিঅ'সমূহ দি থাকিম। তোমালোকে প্লিজ মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা।